ফাইনেলি গাইজ আমালোকৰ যিটো নতুন ফাৰ্ম আছিল তাৰ পোৱালিখিনি আজি আহি গৈছে। তাৰ কাৰণে আমি এনেকুৱা বৰিং কৰিছোঁ। বৰিংটো এইবাৰ অলপ ব্যতিক্ৰমী ধৰণৰ বৰিংটো কৰা হৈছে। মই আপোনালোকক বৰিংটো দেখাই দি আছোঁ। বৰিংটো এইবাৰ অলপ দীঘলকৈ কৰা হৈছে। এটাকৈ বৰিঙত বৰ্তমান 840টাকৈ বাচ্চা আছে বৰ্তমান। আৰু বৰিংটো এইবাৰ এনেকুৱাকৈ বনোৱা হৈছে যাতে বৰিংটো আগন্তুক যিটো সৰুকৈ বনালি আমাৰ 2 দিনতে ভৰাই দিব লাগে। তাৰ কাৰণে বৰিংটো এইবাৰ ডাঙৰকৈ বনাইছোঁ যাতে 2 দিনতে ভৰাই দিব নালাগে। আৰু এই কাগজখিনি যেনেকুৱা পাৰি দিছোঁ সেই কাগজখিনি যাতে আমি 2 দিনতে উঠাই দিম। ঠাণ্ডা দিনত যিমান হিটত ৰাখিব পাৰি সিমানে ভাল। বৰ্তমান য'তে আন্ধাৰ দেখা পাই আছে তাতে গছবোটাৰ আছে, তাৰ কাৰণে আন্ধাৰ। আৰু মুৰ্গীখিনি এনেকুৱা লাইটৰ তলত বহি আছে, লাইটৰ তলত এনেকুৱাকৈ বহি আছে। আৰু কৈছিলোঁ যে অতি সোনকালে যে জানুৱাৰীৰ প্ৰথম উইকতে আমি বাচ্চাটো ল'ম। তে আপোনালোকক যেনেকুৱা ধৰণৰ কথাটো কৈছে ঠিক তেনেকুৱা ধৰণৰে কামটো কৰিলোঁ। তে আপোনালোকৰ দোৱা আশীৰ্বাদত তেনেকুৱা ধৰণৰে কাম হ'ল। আৰু মই আপোনালোক আৰু এটা কথা কৈছোঁ যে জানুৱাৰীৰ প্ৰথম উইকতে আৰু এটা নতুন কাম ষ্টাৰ্ট কৰিম, নতুন এটা ফাৰ্ম দিম। তে অতি সোনকালে হ'ব। আজি চিমেণ্টৰ পষ্ট যিবিলাক বনাব লাগে তাৰ কাৰণে বায়না দি আহিছোঁ, পইচা দি আহিছোঁ মিস্ত্ৰী। তেওঁ মিস্ত্ৰীয়ে কৈছে যে বুধবাৰে বনাবলৈ আহিব ঘৰত। আমি ৰদ চিমেণ্ট আদি কৰি বস্তুখিনি যোগাৰ কৰি আছোঁ। তে যিখিনি এইটোতো আমি যিটো বনালোঁ 150 ফুট বনালোঁ। আপোনালোকক কৈছিলোঁ যে কিমান খৰচ গ'ল কিমান খৰচ নগ'ল মই এইটো জেড কম, কিন্তু ক'বলৈ নোৱাৰিলোঁ। মই ক'ম আৰু কি, মই বহীটো আজি অনা নাই তাৰ কাৰণে নক'ম। যেতিয়া কালি মানত আপোনালোকক মই এইটো জেড বাঁহ কিমান গ'ল, খুঁটা আমি চিমেণ্টৰ খুঁটি কিমান দিছোঁ, তিৰপালটো কিমান হ'ল, লাইট বাল্ব আদি, পাইপ, ড্ৰাম, তাৰপিছত পেপাৰ, ছাইডৰ পেপাৰ আৰু নেট কিমান গ'ল মই আপোনালোকক টোটেলি জনাই দিম। আৰু এইবাৰৰ পোৱালিখিনি সৰু হ'লেও হিট আছে, পোৱালিখিনিৰ চাওক। কিন্তু যে 2টা গছবোৰে লাগিব, কিন্তু মই কৈছোঁ যে আমি কেনেকৈ মেইনটেইন কৰিব লাগে কৰিম, আপোনালোকে টেনশ্যন ল'ব নালাগে। তেওঁলোকে কৈছিলে যে বৰ্তমান পোৱালিখিনি ল'ব নালাগে। মই কৈছোঁ নাই, নহ'ব, পোৱালি লাগিবই, কাৰণ বহুত পইচা ইনভেষ্ট কৰিছোঁ। তাৰ কাৰণে ৱেইট কৰিব নোৱাৰি, সেইকাৰণে অতি সোনকালে পোৱালিটো লাগে। তাৰ কাৰণে এওঁলোকেও আমি কৈছোঁ যে যদি আপোনালোকে পোৱালি দিয়ে তে দিয়ক, নিদিলে আমিও চনা নতুবা প্ৰিমিয়ামত গুচি যাম। এওঁলোকে অতি কিবা চিন্তা কৰি ফটকৈ বাচ্চাখিনি কৈছিলে 13 তাৰিখত দিম, কিন্তু 13 তাৰিখৰ আগতে দিলে। 3 তাৰিখ, আজি 3 তাৰিখতে বাচ্চাটো দি দিলে। তো আমাৰ কাৰণেও ভাল, কাৰণ যিমান সোনকালে পোৱালিখিনি দিল আমি সিমান সোনকালে উঠাই দিব পাৰিম। আৰু সন্মুখত ৰমজানো আহি আছে, তো এটা ভাল দামত বিক্ৰী কৰিব পাম বুলি তাৰে আশাবাদী। সেইকাৰণে অতি সোনকালে পোৱালিখিনি লোৱা হ'ল। তো আগন্তুক কেনেকুৱা ধৰণৰ পোৱালিখিনি হয়, বডি ৱেইটটো কেনেকুৱা হয়, কিমান দিনত কেনেকুৱা হয়, মই আপোনালোকক ভিডিঅ'টোত জনাম। আৰু এই চাওক, এইটো এটা প্ৰব্লেমটো সকলো পায়। এই চাওক, এই লেমৰ প্ৰব্লেমটো তাৰমানে আজি প্ৰথম দিনৰ কাৰণে ঔষধ দিয়া নাই। আজি ৰাতিটো যাব, মিঠাই পানী খুৱাই আছোঁ। আজিৰ দিন ৰাতিটো যোৱাৰ পিছত কালি ৰাতিপুৱাৰ পৰাই অমেক্সিলিন নামৰ যিটো মেডিচিন আমি খুৱাম, 3 ড'জ, 3টা পেকেট দিছে কোম্পানীৰ পৰা। 3টাই আমি খুৱাম 3 দিন, ৰাতিপুৱাই 3 দিন খোৱাৰ পিছত পোৱালিৰ ভিতৰত যিটো ডিমৰ ভিতৰৰ পৰা ওলোৱাৰ পিছত যিটো আমি আমাৰ ভাষাত যিটো কুহুম কওঁ, সেইটো শুকাই যাব। শুকাই যোৱাৰ পিছত বাচ্চাখিনি সুন্দৰ হ'ব। বৰ্তমান এই চাওক, য'তে গৰমতে পোৱালিখিনি এনেকুৱাকৈ থুবৰি হৈ থাকে, একলগ হৈ থাকে। মানুহে ভাবিব যে কি বাচ্চাৰ ওপৰতে বাচ্চা গুচি গৈ আছে। বৰ্তমান ৰাতি 10:30। তো এনেকুৱাকৈ যেনেকুৱা কৰি পোৱালি খেদি আছে এনেকুৱা কৰিয়ে আজি ৰাতিটো পৰহি
আজি 3 দিন এনেকৈ উকলি যাব, পাৰ হৈ যাব। কিন্তু এই 3 দিনৰ কষ্টটোৱে হৈছে মেইন কষ্ট। তো আজিৰ ভিডিঅ'তে এইখিনিয়ে। মই আপোনালোকক প্ৰতি এসপ্তাহ বা 7 দিন 5 দিনতে ভিডিঅ'টো দি থাক, আপোনালোকে চাই থাকিব কেনেকুৱা হয়। বাকী খবৰখিনি আপোনালোকে কমেণ্ট কৰি জনাব। টাটা।